আদিত্য ৰাভা ডাঙৰীয়া আৰু প্ৰণৱ দলে দুয়োগৰাকীকে কৰায়ত্ব কৰাৰ গোটেই মূল লক্ষ্যটোৱে হ'ল দুয়োগৰাকী ব্যক্তিয়ে বিশেষকৈ জনজাতীয় মানুহৰ খিলঞ্জীয়া মানুহৰ ভূমিৰ অধিকাৰক লৈ দীঘলীয়া সংগ্ৰাম কৰি আছে। আদিত্য ৰাভা যিটো অঞ্চলত তেওঁ প্ৰতিনিধিত্ব কৰে, যিখন সংগ্ৰামৰ নেতৃত্ব লৈ আছিল, তাত এখন ছেটেলাইট টাউনশ্বিপ বনোৱাৰ কাৰণে চৰকাৰে বহুদিনৰ পৰা ভূমি অধিগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে প্ৰচেষ্টা অব্যাহত ৰাখিছিল। এখন সংগ্ৰাম য'ত তাত খিলঞ্জীয়া মানুহ, ৰাভা, গাৰো, চাহ জনগোষ্ঠীয় ব্যক্তি আৰু বড়ো ব্যক্তিৰে সমৃদ্ধ হৈ থকা সেই অঞ্চলত ৰাইজে কৈছিলে যে তাত কোনো কাৰণতে কেতিয়াও ছেটেলাইট টাউনশ্বিপ হ'বলৈ নিদিয়ে। আকৌ ইফালে কাজিৰঙাত ইংলে পথাৰ যিটো অঞ্চল ৬০ বিঘা মাটি, য'ত হায়াত হস্পিটেল, হায়াত হোটেল আৰু ৰিজৰ্ট বনাবৰ কাৰণে কেইবাটাও পৰিয়ালৰ তেওঁলোকৰ মাটি অধিগ্ৰহণ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছিল। এইটোৰ বিৰুদ্ধে প্ৰণৱ দলে ডাঙৰীয়া তেখেতৰ নেতৃত্বত বিভিন্ন ব্যক্তিয়ে তাত সংগ্ৰাম কৰি আছিল। ময়ো দুয়োটা অঞ্চললৈ গৈছিলোঁ। আমি আজিও এই কথা সজোৰে দাবী উত্থাপন কৰোঁ যে খিলঞ্জীয়া জনগণে, তাত থকা খিলঞ্জীয়া জনজাতীয় ৰাইজে যেতিয়ালৈকে অনুমোদন নিদিয়ে এনেকুৱা কোনো ধৰণৰ কাম কাজ কৰিবৰ কাৰণে চৰকাৰে বিৰত থাকিব লাগে। কাৰণ সকলোৱে বিৰোধ কৰিছে, কাৰণ বিশেষকৈ চাহ জনজাতীয় অধ্যুষিত অঞ্চল, যিটো বাগানৰ কাষৰ মাটি, বিশেষকৈ চাহ বাগিচা অঞ্চলৰ মানুহ, চাহ জনগোষ্ঠীয় আদিবাসী ৰাইজৰ এনেও আজিলৈকে মাটি পট্টা দিব পৰা নাই। তেখেতসকলে বহু দিনৰ পৰা তেওঁলোকে তাত মাটি ভেটি তিনিটা প্ৰজন্ম তেওঁলোকে খেতি কৰি আছিলে। এতিয়া দেশৰ আইন আছে, ভূমি আইন আছে। কিমান সময় মানুহে ভোগ দখল কৰি খেতি বাতি কৰি থাকিলে তেওঁলোকে পট্টা পাব পাৰে, ম্যাদী পট্টা পাব পাৰে। আইনমতে, বিধিমতে সিদ্ধান্ত হ'ব লাগিব। কাগজ পত্ৰ নাথাকিব পাৰে। কোনোবাই এই বিষয়টো উত্থাপন কৰিছে। কাগজ পত্ৰ বিশেষকৈ জনজাতীয় ৰাইজ, চাহ বাগিচাৰ আদিবাসী মানুহৰ কাগজ পত্ৰ নাথাকিব পাৰে, কিন্তু ভোগ দখল কৰিছে, খেতি কৰি আছে। ২২ চনলৈকে খেতি কৰাৰ ভিডিঅ' ফুটেজ মানুহৰ হাতে হাতে আছে। খেতি কেনেকে চপাইছে, খেতি কেনেকে কাটিছে, আমাৰ হাতত আছে। গতিকে এইটো কথা কেতিয়াও তেওঁলোকে ঢাকি ৰাখিব নোৱাৰে। হাতী সেই অঞ্চললৈ আহে, হাতী খোজ থকা ভিডিঅ' ফুটেজ মোৰ লগত আছে। যে হাতীৰ যিটো কৰিডৰ, সেইটোও অস্বীকাৰ কৰিব নোৱাৰে। এইবোৰ তেওঁলোকৰ ইচ্ছা কৰা মতে। এই গোটেই কথাটোৰ লগত আকৌ চাহ জনজাতীয় যিটো মিউজিয়াম আছে, চাহ জনগোষ্ঠীৰ কাৰণে যিটো মিউজিয়াম কৰিব খুজিছে, তাৰ লগত কোনো সম্পৰ্ক নাই। সেইটো ইতিমধ্যে তেওঁলোকে অধিগ্ৰহণ কৰিছে, ৱাল দিছে, কৰিবৰ কাৰণে কাম আৰম্ভ কৰিছে। তাৰ লগত ইংলে পথাৰৰ হায়াত হোটেল আৰু ৰিজৰ্ট বনোৱাৰ কোনো সম্পৰ্ক নাই। বহুতে সেইটো এটা ভুল ব্যাখ্যা দিবলৈ চেষ্টা কৰিছে। চাহ জনগোষ্ঠীয় সংগ্ৰহালয় হোৱাটো আমি সকলোৱে আদৰণি জনাওঁ। নিশ্চিতভাৱে হ'ব লাগে, আহল বহলকে হ'ব লাগে, ভালকে হ'ব লাগে। কিন্তু সেইটোৰ লগত কোনো ধৰণৰ এই ইংলে পথাৰৰ মানুহৰ মাটি য'ত হায়াত হোটেল বনাব খুজিছে, ৰিজৰ্ট বনাব খুজিছে, ৰাইজে সন্দেহ কৰা মতে কিছু মন্ত্ৰী ইয়াৰ লগত জড়িত, বিধায়ক জড়িত, ৰাজনৈতিক আশীৰ্বাদ পুষ্ট মানুহ জড়িত। কোনো মানুহে কেতিয়াও উন্নয়নৰ বিৰোধিতা নকৰে, আমিও নকৰোঁ। তেওঁলোকে যদি হোটেল বনায়, ৰিজৰ্ট বনায়, বিভিন্ন মন্ত্ৰীৰ তেওঁলোকৰ বাগান আছে, তাত বনকচোন, আমি বেয়া পোৱা নাই নহয়। খাটি খোৱা মানুহৰ মাটি ল'বলৈ কিয় উঠি পৰি লাগিছে? যি সময়ত চাহ বাগিচাৰ চাহ জনজাতীয় আদিবাসী মানুহক আজিলৈকে মাটিৰ পট্টা দিব পৰা নাই, সেই সময়ত থকা মাটিকণ কাঢ়ি ল'বলৈ চৰকাৰে কিয় ইমান উৎপাত কৰিছে? আৰু জনজাতীয় মানুহৰ মাটি ৫০,০০০ বিঘাতকৈ বেছি মাটি ইতিমধ্যে তেওঁলোকে বিভিন্ন আম্বানী, আদানী, ৰামদেৱ, গোদৰেজ বিভিন্ন কোম্পানীৰ নামত দিবলৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে। মাটিটো ল'লে জনজাতীয় ষষ্ঠ অনুসূচী, ট্ৰাইবেল বেল ব্লক, জনজাতীয় আৱেষ্টনীত থকা মাটি ইতিমধ্যে অধিগ্ৰহণ কৰা কাম আৰম্ভ কৰিছে। এতিয়া আকৌ সংগ্ৰামত জড়িত হৈ থকা জনজাতীয় নেতাকো ৰেহাই দিয়া নাই। গতিকে আমি আদিত্য ৰাভা আৰু প্ৰণৱ দলেৰ যিটো মাটি আক্ৰোশমূলকভাৱে ৰাজনৈতিক ষড়যন্ত্ৰৰে যিটো কৰায়ত্ব কৰি জেললৈ নিক্ষেপ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে, ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, কঠোৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু তাৎক্ষণিকভাৱে দুয়োগৰাকী ব্যক্তি আদিত্য ৰাভা আৰু প্ৰণৱ দলেক মুকলি কৰি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। এয়া জনজাতীয় মানুহৰ অধিকাৰ, ভূমিৰ প্ৰতি এয়া আক্ৰমণ, অধিকাৰ কাঢ়ি লৈ যাব খোজা হৈছে। এয়া জনজাতীয় সংগ্ৰামী নেতৃবৰ্গৰ প্ৰতি তেওঁলোকৰ আক্ৰোশী মানসিকতা। এই কথাই চৰকাৰখনৰ জনজাতীয় ৰাইজৰ মাটি, জনজাতীয় নেতাসকলৰ অধিকাৰ আৰু জনজাতীয় মানুহৰ প্ৰতি তেওঁলোকৰ যিটো দৃষ্টিভংগী, এইটোক প্ৰতিফলিত কৰিছে।